জনমটো নোপোৱা কৰিলেও পাপ ও মোৰ প্ৰজাতাই ও মোৰ অসমীয়াই চাই লৈ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লগতে ছাৰ বাইদেউসকল, শিক্ষক বন্ধুসকল, আজি মই লক্ষীপুৰত অৱস্থিত ২১৬ নং লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত আহিছোঁ। আমাৰ এখন FLNৰ ওপৰত টিচাৰ ট্ৰেইনিং আছে, মানে নিপুণ ভাৰতৰ অধীনত, লগতে নিউ এডুকেশ্যন নহয়, নেশ্যনেল এডুকেশ্যন পলিচিৰ আণ্ডাৰত NEP 2020ৰ অধীনত ইয়াতে ট্ৰেইনিং হ'ব। স্কুলখনৰ নাম হ'ল লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়। এইখন স্কুলখন চাওক এবাৰ। ধুনীয়া স্কুলখনৰ ধুনীয়া এটা দৃশ্য, ভাল ধুনীয়াকৈ সজাইছে স্কুলখন। ফুলনি আছে, চব সুবিধাই আছে স্কুলখনত। ৰানিং ৱাটাৰ আছে। আমাৰ ট্ৰেইনিং যে হ'ব, সেই ট্ৰেইনিং কৰা ঘৰটো দেখাওঁ, ৰুমটো। আহক। এই ছবিৰ উদ্দেশ্য, ইয়াত আমাৰ কোনে কি শিকাইছে, কেনেকুৱা শিকাইছে আমি এইটো ক'ব যোৱা নাই, কাৰণ প্ৰত্যেকেই শিক্ষিত, প্ৰত্যেকেই জানে। আমি প্ৰত্যেকে ইয়াত জনা ব্যক্তিসকলে বহি আছোঁ। আমি জনা বস্তুখিনি আমি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ইয়াত বিতৰ্ক হ'ব নালাগে। আমাৰ উদ্দেশ্যটোৱে হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেনে আয়ত্ত কৰাৰ লগতে তেওঁলোকে সংখ্যাৰ ধাৰণাটো যাতে সুস্পষ্ট হয়, সেইটো আমাৰ উদ্দেশ্য। তাৰপিছত আহিল আমাৰ মিছন। নমস্কাৰ ছাৰ বাইদেউসকল। আজি যিটো এটা ছবি দিছে, এই ছবিটোৰ বিষয়ে পঢ়ি এটা সাধু বা গল্প হিচাপত এটা বনাইছোঁ, সেইটো পঢ়ি দিওঁ আমি। বুধবৰীয়া বজাৰ। ৰাতিপুৱা 8:30 মান বাজিছে। খানামুৰ চাৰিআলিৰ বজাৰৰ সেই পথটো পুৱা অহা অকস্মাত বৰষুণ জাকৰ ফলত জলমগ্ন হৈ পৰিছে। এই বৰষুণ জাকৰ ফলত বজাৰৰ পথাচাৰীৰ লগতে বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ ছাত্ৰী আৰু বজাৰৰ ভিন ভিন ক্ৰেতা বিক্ৰেতাসকল বৰ অসুবিধাত পৰিছে। তথাপিও তাৰে মাজতে সেই কণ কণ মাইনাহঁতে বৰষুণৰ পানীত খেলিব পাই আনন্দত আত্মহাৰা হৈ পৰিছে। বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ ফলত ঠেলা চালক, মটৰচাইকেল আৰোহী, ৰিক্সা চালকৰ লগতে সাধাৰণ জনগণ কৰ্মব্যস্ত সেই দিনটোত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এইখিনিয়ে। আচলতে অমৰাৱতী কেন্দ্ৰবিলাকত প্ৰথমতে 3 বছৰৰ পৰা 6 বছৰৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰা হয়। তেওঁলোকক নাচ গান, বিভিন্ন অংগৰাগীত অঙ্গীভঙ্গিৰে শিকোৱা হয়। যেনেকুৱা সংসাৰ, চৰাই চিৰিকটি, জীৱ জন্তু, চাৰ্ট, অসমীয়া বৰ্ণমালা, ইংৰাজী বৰ্ণমালা, আৰু লগতে এই শাৰীৰিক বিকাশৰ কাৰণে মানে বুলি কয়। চৰাই বানাবলৈ ধনী আছে নেকি? যদি আপোনালোকে ভুল কৰি কিয় শিকায়? আগৰ খিনি এতিয়াৰ খিনিও শিকায়, আপোনালোকে ভুল কৰি ল'ৰা ছোৱালী শিক্ষা দিব নালাগে। আৰু এইটো কব, এইটো কি? একেবাৰে বাচ্চা তেনেকুৱাকে আঁকে। সেইবিলাক কিন্তু আমি ভাষা
লিখনৰ ৰূপ আমি নকওঁ, অনলি সেইবিলাক কিছু চেম্বল, কিন্তু শিশুটোৱে নিজৰ মনোভাৱ তেনেকৈ লিখিত ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে যেতিয়া স্কুল বা বিদ্যালয়লৈ আহিব, সেইবিলাক তেওঁলোকৰ ক্ৰমান্বয়ে উন্নত হৈ অ আ ABC বা হিন্দীৰ আখৰ বা বেলেগ বেলেগ ভাষাত যিখিনি নেকি বৰ্ণ সেইবিলাক তেওঁলোকে চিনি পায় বা সেইবিলাক সুন্দৰকৈ লিখিব পাৰে। গতিকে আপোনালোকে এটা কুৱেশ্যন, এতিয়া শিশুক আপোনালোকে একেবাৰে প্ৰাথমিক অৱস্থাত আপোনালোকে কেনেকৈ শিকাব লিখনটো, সেইটোৰ ওপৰতহে আচল কথা। আমাৰ ট্ৰেইনিঙৰ আজি এফালে ফাউণ্ডেশ্যন লিটাৰেচি নিউমাৰ্চি, ইয়াত ভাষা লিখনৰ কথাও আহিব, ইয়াত সংখ্যা লিখা বা সংখ্যা পঢ়াৰ কথাও আহিব। আমি ইতিমধ্যে দুদিন আমাৰ আৰ্টিসকলে কেনেকৈ পঢ়ে বা কেনেকৈ আমি শিশুক শিকাব লাগে তাৰ কিছু আভাস আপোনালোকে ইতিমধ্যে পাইছে। আজি যিহেতু আমি লিখন আমি ব্যৱস্থাটো বিষয়ে আমি আগবাঢ়িম, ইয়াত লিখনৰ ওই কি বলবো ভাই দুঃখের কথা বলা তো যায় না, এবার সেংরি পেন্দে সেংরার পোশাক সেনা তো যায় না। এইটা সিম্পল, আপনাকে গাওরে। ওই কি বলবো ভাই দুঃখের কথা বলা তো যায় না, সেংরি পেন্দে সেংরার পোশাক সেনা তো যায় না, হায় হায় সেনা তো যায় না। ওই কি বলবো ভাই দুঃখের কথা বলা তো যায় না, চেংড়ি পেন্দা চেংড়ার পোশাক চেনা তো যায় না, হায় হায় চেনা তো যায় না। গুণগত মানদণ্ডৰ শিক্ষা, তাৰমানে আমাৰ ছাত্ৰ ছাত্ৰীয়ে গুণগত মানদণ্ডৰ শিক্ষা পাব লাগে, নহয় জানো? তাৰমানে শিক্ষিত কৰি তুলিব লাগে, এজন ভাল মানুহ কৰিব লাগে, এই চিন্তাধাৰাটো তেওঁলোকে কৰিছে। আৰু যে আমি আছো আমাৰ বিদ্যালয়বোৰ কিয় শিক্ষা ব্যৱস্থাটো বেয়া, তাৰমানে আমি সঘনাই কৈ থাকো যে চৰকাৰী স্কুলৰ বিদ্যালয়বোৰত শিক্ষা ব্যৱস্থাটো বেয়া, আমাৰ প্ৰাইভেট স্কুলৰ শিক্ষা ব্যৱস্থাটো ভাল, সঘনাই উচ্চাৰিত হৈ থকা এটা শব্দ বাক্য, নহয় জানো? তো এই কাৰণবোৰ চৰকাৰে জানিব বিচাৰিছে, আৰু ইয়াত যদি চৰকাৰৰ কিবা কৰিবলগীয়া থাকে তেতিয়াহ'লে চৰকাৰে কৰিব। এতিয়া ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ যিহেতু চব ব্যৱস্থাটোৱে অনলাইন ব্যৱস্থা হ'ল, ডিজিটেল চিষ্টেমত আহিল। 2 দিন আগত আমি খুব কষ্ট পালোঁ, কিছুমানে দৌৰাদৌৰিকৈ কৰিলে, কিছুমানে নকৰে, কিছুমানে কৰিম বুলি থাকে, শিক্ষা সেতু, নহয় জানো? এই কামবোৰ কিয় কৰিব লাগে আৰু কিয় নালাগে, এই কথাবোৰ আমি জানিব লাগিব। তেতিয়াহে আমি জানিলেহে আমি কামৰ প্ৰতি আমাৰ যিটো সক্ৰিয়তা, সেই সক্ৰিয়তাটো আমি প্ৰদৰ্শন কৰিব পাৰিম। কিয় কৰিব লাগে চাওক, আমি অনলাইন চিষ্টেমত যেতিয়া আপলোড কৰিম, গোটেই ডাটা স্কুলত আপলোড কৰোঁ, আৰু এই ডাটাৰ ওপৰতে কেন্দ্ৰীয় চৰকাৰে আমাক বাজেট দিয়াৰ ব্যৱস্থা কৰে। যদি আপোনালোকে আপলোড নকৰে তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে আমাৰ সেই বাজেটটো, সেই টকাটো নিদিব। পাইছেনে বুজি? ক্ষতিটো কাৰ হ'ব? কেন্দ্ৰীয় চৰকাৰ হ'ব, কাৰ হ'ব? ছাত্ৰ ছাত্ৰী হ'ব। গতিকে আমি ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰা হ'ব। গতিকে এইকাৰণে আমি মানে যিমান পাৰোঁ, আৰু কামবোৰ আজিকালি খৰটকীয়া, খুব সোনকালে একশ্যন হয়, লগে লগে মানে একশ্যন মোডত আহি যায়, চৰকাৰে কৰে কামবোৰ, আৰু এইটো ভাল। যিমান পাৰোঁ আমি সকলোৱে কৰিব লাগে এনেকৈ। এতিয়া কথাটো হ'ল কি, 2 দিন আগত এটা আমি অভিযোগ, আমাৰ শিক্ষক সংস্থাসমূহে বা আমিও কোনোবাই অভিযোগ দিছিল যে আমি অনলাইন ব্যৱস্থা কৰাত আমাৰ কোনো আপত্তি নাই, অনলাইন ব্যৱস্থা কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমি নিজৰ মোবাইলেৰে অনলাইন ব্যৱস্থা আমি কৰিব নোৱাৰোঁ। কাৰণ আমাৰ মোবাইলেৰে অনলাইন ব্যৱস্থা যদি কৰোঁ আৰু যিটো এপ দিছে তাত আমাৰ কোনো প্ৰাইভেচি নাথাকে, আমাৰ পাৰ্চনেল ডাটাবোৰ তাতে চুৰি হ'ব পাৰে, এনেধৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল, নহয় জানো?
আপত্তি এটা দেখাইছিল তাৰপিছত চৰকাৰে কৰিলে শিক্ষকসকলক ক'ল যে টেবলেট দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি কাম কৰিম তো চৰকাৰে সমস্যা দেখোঁ তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে হচৌটো ওপৰত দিব লগাডাল ইয়াৰ পৰা আৰম্ভ নহয় হচৌটো দিব লগাডাল হয় ইয়াৰ পৰাহে এইখিনিয়ে ক'ব লগা আছিলে আৰু কলমটো বা পেঞ্চিলডাল ধৰাৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণে ধৰে বা ধৰিব নাজানে কেনেদৰে ধৰিব লাগে গতিকে ধৰাৰ সময়ত সদায় তেখেতলোকক আমি যাতে 45 ডিগ্ৰী ব্যৱধানত তেখেতলোকক পেঞ্চিল বা কলমডাল ধৰাবলৈ শিকাব লাগে বা ক'ব লাগে ধন্যবাদ আকাশ মাজত বিচাৰি পাম আল্লাহ বতাহ মাজত বিচাৰি পাম আকাশ মাজত বিচাৰি পাম আল্লাহ বতাহ মাজত বিচাৰি পাম কত গলে বিচাৰি পাম আল্লাহ কত গলে বিচাৰি বিচাৰি পাম আল্লাহ কনৰ মাজত বিচাৰি পাম দুই আঙুলি নাচিলে দুই আঙুলি নাচিলে তিনি আঙুলি নাচে 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 তিনি আঙুলি নাচিলে তিনি আঙুলি নাচিলে চাৰি আঙুলি নাচে 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 চাৰি আঙুলি নাচিলে চাৰি আঙুলি নাচিলে পাঁচ আঙুলি নাচে 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 পাঁচ আঙুলি নাচিলে পাঁচ আঙুলি নাচিলে এখন হাত নাচে এখন হাত নাচে এখন হাত নাচে এখন হাত নাচে এখন হাত নাচিলে এখন হাত নাচিলে দুখন হাত নাচে দুখন হাত নাচে দুখন হাত নাচে দুখন হাত নাচে এক্টিভিটিজ কৰিব দুখন হাত নাচে দুখন হাত নাচে দুখন হাত নাচিলে দুখন হাত নাচিলে এখন ভৰি নাচে 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 এখন ভৰি নাচিলে এখন ভৰি নাচিলে দুখন ভৰি নাচে দুখন ভৰি নাচে দুখন ভৰি নাচে দুখন ভৰি নাচে দুখন ভৰি নাচিলে দুখন ভৰি নাচিলে কঁকাল তিও নাচে কঁকাল তিয় নাচে কঁকাল তিও নাচে কঁকাল তিয় নাচে কঁকাল তিও নাচে কঁকাল তিয় নাচিলে কঁকাল তিও নাচিলে গোটেই গাটো নাচে গোটেই গাটো নাচে অলপ নাচি দিব গোটেই গাটো নাচে গোটেই গাটো নাচে গোটেই গাটো নাচে গোটেই গাটো নাচে গোটেই গাটো নাচিলে গোটেই গাটো নাচিলে বৰ ভাল লাগে বৰ ভাল লাগে ধন্যবাদ তোর বাহাদে মোর প্রাণে কান্দে এই পাহাড় তুই আইসি ওয়ালে পারা বে ওয়ালে পারা ইসা আমার বাগান ভরা কোলা ও প্রকৃতি Moro,
मोर में जाना सारे दादी